ছাগলীত যেটো চৰ্দি কাহ হয় যাক আমি নিমোনিয়া বুলি কম সেই নিমোনিয়া দুটা কাহ বিক্ৰী কৰি যিমান পইচা পাব তাতকে আপোনাৰ মেডিচিনত বেছি খৰচা হ'ব। নমস্কাৰ বন্ধুসকল, ছাগলীত হৈ থকা বেমাৰৰ ভিতৰত সঘনাই হোৱা বেমাৰটো হৈছে চৰ্দি কাহ, যাক আমি ভেটেৰিনাৰী টাৰ্ম বা মেডিকেল টাৰ্মত চৰ্দি কাহ আমাৰ নিমোনিয়া বুলি কওঁ। আৰু বহুতো পালকে মোক প্ৰশ্ন কৰি থাকে যে কোনটো মেডিচিন সবচে ভাল বা কোনটো মেডিচিন খোৱালে চৰ্দি কাহ ঠিক হয়। কিন্তু মই আপোনালোকক কওঁ যে এনেকুৱা কোনো মেডিচিন নাই যোনে ছাগলীৰ চৰ্দি কাহ সম্পূৰ্ণভাৱে কমপ্লিটলি কিয়ৰ কৰিব পাৰে বা ভাল কৰিব পাৰে। কথাটো শুনি আপোনালোকে হয়তো আচৰিত হ'ব পাৰে বা এটা প্ৰশ্ন হ'ব পাৰে যে মই এজন চিকিৎসক হৈ পিনি কিয় সেই কথাটো কৈছো। কাৰণ আমি যদি চৰ্দি কাহ যেটো হৈছে কিয়ৰ কাৰণে হৈছে সেই কাৰকটো যদি ঠিক নকৰাকৈ বা সেই কাৰকটো যদি নজনাকৈ আমি দৰৱ খুৱাই থাকো, দৰৱ খোৱালে ভাল হ'ব, এমাহ দুমাহৰ পিছত আকৌ হৈ থাকিব যদি কাৰকটো আমি নিৰ্মূল নকৰো বা কাৰণটো আমি নেজানো। সেই কাৰণে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো ছাগলীত সঘনাই হৈ থকা চৰ্দি কাহৰ কাৰণ কি, আৰু সেই কাৰণটো আপোনালোকে জনাৰ পিছত নিজে নিজে জানিব ছাগলী কাহ নহবলৈ আপোনালোকে কি কৰিব লাগিব। গতিকে মই আজি আপোনালোকক ডিটেইলছ জনাম বা আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, কাৰণ আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, আপোনালোকৰ বহুত কামত আহিব। যদি আপুনি ছাগলী পালন কৰি আছে বা ছাগলী পালন কৰিম বুলি ভাবি আছে তেনেহলে আপোনাৰ বহুত কামত আহিব। কথাখিনি অলপ সময় উলিয়াই পিনি শেষলৈ শুনিব। প্ৰতিটো কথাই মই যিখিনি কম এটা বহুত প্ৰেক্টিকেল কথাই কম। যে বহুতে বহুত ক'ব পাৰে, বহুতো ভিডিঅ' দেখিছো যে ইউটিউবত যে আমুকটো খোৱালে ভাল হয়, তামুকটো খোৱালে ভাল হয়, মেডিচিন খোৱালে, কিন্তু মেডিচিনৰ দ্বাৰা কোনো বেমাৰ সম্পূৰ্ণভাৱে কিয়ৰ কৰিব নোৱাৰে যদিহে আমি সেই বেমাৰ হোৱাৰ কাৰকটো আমি নিৰ্মূল নকৰো। বিশেষকৈ আমি পশুপালনৰ ক্ষেত্ৰত কৈছো, পশুপালনৰ ক্ষেত্ৰত যদি আপুনি নিৰ্মূল নকৰে কাৰণ যিটোৰ কাৰণে বেমাৰ হৈ আছে সেই বেমাৰটো আমি মাৰিব লাগিব বা সেই কাৰণটো আমি নাইকিয়া কৰিব লাগিব, তেতিয়াহে বেমাৰ সম্পূৰ্ণভাৱে ভাল হ'ব। নহলে আপোনাৰ বেমাৰ হৈ থাকিব, মেডিচিন খুৱাই থাকিব। কিন্তু আপুনি যদি হিচাপ কৰি চাই ছাগলী পালনৰ ক্ষেত্ৰত ছাগলীৰ বিক্ৰী কৰি যিমান পইচা পাব তাতকে আপোনাৰ মেডিচিনত বেছি খৰচা হ'ব। সেই কাৰণে মই আজি আপোনালোকক ক'বলৈ ওলাইছো ছাগলীত চৰ্দি কাহৰ কাৰণটো, আৰু সেই কাৰণটো জনাৰ লগে লগে আপুনি নিজে নিজে আপুনি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই কথাটো গম পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ, আৰু যিমান পাৰে আপুনি পশুপালকসকলৰ মাজত শ্বেয়াৰ কৰিব। ছাগলীত যেটো চৰ্দি কাহ হয় যাক আমি নিমোনিয়া বুলি কম, সেই নিমোনিয়া দুটা কাৰণ হ'ব পাৰে। এটা হৈছে ইনফেকচিয়াছ কাৰণ আৰু আনটো হৈছে নন ইনফেকচিয়াছ। ইনফেকচিয়াছ কাৰণ বুলি হ'লে যিবিলাক বীজাণু, বেক্টেৰিয়া হ'ব পাৰে, ভাইৰাছ হ'ব পাৰে, ফাংগাছ হ'ব পাৰে, সেইবিলাকৰ কাৰণে যদি হয় তেতিয়াহ'লে ইনফেকচিয়াছ কাৰণ বুলি কোৱা হয়। আৰু নন ইনফেকচিয়াছ এনভাইৰনমেণ্টৰ কাৰণে, মেনেজমেণ্টৰ কাৰণে বা ফল্ট মেনেজমেণ্টৰ কাৰণে, অস্বাস্থ্যকৰ পৰিৱেশৰ কাৰণে যদি হয় সেইবিলাক নন ইনফেকচিয়াছ হ'ব পাৰে। কিন্তু আপুনি যদি চাই, মোৰ ব্যক্তিগত যেটো ফিল্ড অভিজ্ঞতাৰ পৰা আপোনালোকক আজি কৈছো, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কৈছো, 99% যিবিলাক ছাগলীত চৰ্দি কাহ হৈ থাকে সেইবিলাক হৈছে নন ইনফেকচিয়াছ কাৰণ, অৰ্থাৎ মেনেজমেণ্টেল ডিফল্টৰ কাৰণে, অৰ্থাৎ আমি মেনেজমেণ্ট ভালদৰে নকৰাৰ কাৰণে চৰ্দি কাহ হৈ থাকে। প্ৰথমে আপোনালোকক মই এটা ভিডিঅ' দেখাবলৈ বিচাৰিছো, আপুনি কাষৰ ভিডিঅ'টো চাওক। তেখেতে মোক সুধিছে যে তেখেতৰ ছাগলীবিলাকৰ সঘনাই চৰ্দি কাহ হৈ থাকে, দৰৱ খুৱাই কিছুদিনৰ ভাল হয়, তাৰপিছত আকৌ হৈ থাকে। যেতিয়া মই তেখেতৰ ফাৰ্মত গৈ পিনি চালো, গঁৰালটোত গৈ পিনি চালো, তেতিয়া দেখিলো, আপোনালোকে দেখিব পাইছে যে তাৰ গঁৰালৰ চাৰিওকাষে অস্বাস্থ্যকৰ পৰিৱেশ, তাত একদম দুৰ্গন্ধ হৈ আছিল। আৰু যি গঁৰাল বনাইছে সেই গঁৰালটো চাইণ্টিফিক নহয়। তো সেইটা কথাই মই এজিউম কৰিলো যে তেখেতৰ ছাগলী যে সঘনাই দৰৱ খোৱাৰ পিছতো যে সঘনাই চৰ্দি কাহ হৈ আছে, সেইটো কাৰণ হৈছে তেখেতৰ মিছমেনেজমেণ্টৰ কাৰণে। আৰু 99% আমাৰ ছাগলী পালক যিসকল আছে গাঁৱৰ, 99%ই ছাগলী, আপোনালোকে জানে যে ছাগলী চাংঘৰ বনায়, আৰু সেই চাংটো অতি চাপৰ আৰু বেৰটোৰ চাৰিওকালটো বন্ধ কৰি ৰাখে, যিটো চাইণ্টিফিক নহয়। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো ছাগলীত কিয়ৰ কাৰণে চৰ্দি কাহ হৈ থাকে। যিকোনো জীৱ, আমাৰ মানুহেই হওক বা আপোনাৰ জীৱ জন্তুৱেই হওক, এটা সুস্বাস্থ্য মেইনটেইন কৰিবলৈ হ'লে বা সুস্বাস্থ্য অধিকাৰী হ'বলৈ আমাক খাদ্য, বাসস্থানৰ লগতে এটা বিশুদ্ধ অক্সিজেনৰ দৰকাৰ হয়।
কিন্তু আমি কেতিয়াবা কি হয় ভালদৰে খানা খুৱাইছো কিন্তু আমাৰ বাসস্থান অৰ্থাৎ গড়াল আৰু যদি বিশুদ্ধ অক্সিজেন নাপায় তেতিয়াহ'লে আমি সেইখন ফাৰ্মত সুস্বাস্থ্য বা গ্ৰোথ ভাল হোৱাটো আমি আশা কৰিব নোৱাৰো আল্টিমেটলি আমাৰ লোকচান হ'ব সেইকাৰণে কৈছো 99% আমাৰ ছাগলী পালকে গড়াল বনাওঁতে সাইন্টিফিক যেটো ৰুলছ বা সাইন্টিফিক বৈজ্ঞানিক পদ্ধতিত গড়ালটো নবনায় অতি সাপৰকে বনায় আৰু দুইফালে বেৰটো দি দিয়ে আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপোনালোকে ছাগলী গড়ালত আৰু গৰু গোহালিত সোমাব তাত গোন্ধ পাব কিন্তু ছাগলী গড়ালত তুলনামূলকভাৱে গৰুতকে বেছি গোন্ধ পাব আৰু সেইটো হৈছে ছাগলী মলমূত্ৰ বা পেচাবত আপোনাৰ এমোনিয়া নিৰ্গত হয় আৰু সেই এমোনিয়াৰ পৰিমাণটো গৰু গোহালিত বা আপোনাৰ বেলেগ এনিমেলতকৈ ছাগলীত বেছি হয় সেই কাৰণে আপোনালোকে ছাগলী গড়ালত যেতিয়া সোমাব তেতিয়া বেলেগ ধৰণৰ এটা গোন্ধ পায় আৰু সেই গোন্ধৰ কাৰণে অৰ্থাৎ এমোনিয়া গেছটোৰ কাৰণে কি হয় নাকত কিছুমান গঠন থাকে আৰু সেই গঠনবিলাকে ডিফেন্স সিস্টেম হিচাপত কাম কৰে অৰ্থাৎ বীজাণু সোমাবলৈ বাধা দিয়ে সেই নাকৰ গঠনবিলাকে কিন্তু যেতিয়া এমোনিয়া গেছটো পাই থাকিব তেতিয়া কি হয় এই নাকৰ গঠনবিলাকৰ যেটো আকাৰ সেই আকাৰবিলাক নষ্ট হৈ যায় আৰু নাকৰ ইৰিটেশন হ'ব আৰু ইৰিটেশন হোৱাৰ লগে লগে খাওঁপাওলৈ অতি সহজে যিকোনো বীজাণু বা ধূলি মাকতি সোমাই পিনি লাংছটো ইনফ্লামেশন কৰিব অৰ্থাৎ ফুলাব আৰু সেই কন্ডিশনটো কোৱা হয় আপোনালোকৰ নিউমোনিয়া আৰু সেই নিউমোনিয়াৰ ফলস্বৰূপে বাইজিক লক্ষণ হিচাপে আপোনালোকে ছাগলী চৰ্দি কাহ দেখা পাব আৰু কি হয় চাৰুকাষে বেৰটো যেতিয়া আমি বন্ধ কৰি ৰাখো তেতিয়া কি হয় তাত এয়াৰ সাৰ্কুলেশন ব্যাঘাত জন্মে অৰ্থাৎ বায়ু সঞ্চালন ঠিকমতে নহয় যাৰ কাৰণে তাৰ অক্সিজেনৰ বিশুদ্ধ অক্সিজেনৰ কমি হয় আৰু কম হোৱাৰ লগে লগে তাত অস্বাস্থ্যকৰ পৰিবেশ অৰ্থাৎ ষ্ট্ৰেছত ছাগলীটো ভুগে যাৰ কাৰণে অতি সহজে যিকোনো বেমাৰ আৰু সেই বেমাৰ যিহেতু যিকোনো বীজাণু নাকেৰে বা মুখেৰে দেশৰ ভিতৰলৈ সোমাব পাৰে আৰু নাকটো যিহেতু বিনষ্ট হৈ থাকে গতিকে ষ্ট্ৰেছ পৰাৰ লগে লগে যিকোনো বীজাণুৱে নাকৰ বিন্দাৰ দি খাওঁপাওলৈ অতি সহজে সোমাব পাৰে যাৰ ফলস্বৰূপে নিউমোনিয়া হয় অৰ্থাৎ চৰ্দি কাহ হয় গতিকে আপোনালোকে গম পালে যে ছাগলীৰ চৰ্দি কাহ কিয় হয় প্ৰথম কথা হ'ল এমোনিয়া তাত থকা এমোনিয়া আৰু সেইটো কাৰণে আপোনালোকে কি কৰিব লাগিব সদায় ছাগলী গড়ালটো অলপ উখকে যাতে আপোনালোকে ভিতৰত সোমাই পিনি ঝাৰু হাৰিব পাৰে তাৰ মল মূত্ৰখিনি সাফা কৰিব পাৰে আপোনালোকে সেইখিনি কৰিব লাগিব আৰু ৰেগুলাৰ বেচিছত অৰ্থাৎ দৈনিক ৰেগুলাৰ বেচিছত আপোনালোকে মল মূত্ৰটো সাফা কৰিব যাতে তাত এমোনিয়া একুমুলেশন অৰ্থাৎ এমোনিয়া জমা হৈ নাযায় তাৰ অতি লক্ষ্য ৰাখিব দ্বিতীয়তে আমি এয়াৰ সাৰ্কুলেশনৰ কাৰণে আমি ফুল ওয়াল দিব নালাগে ফুল বেৰ দিব নালাগে হাফ বেৰ দিব লাগে আৰু হাফ বেৰ দিওঁতে এটা মনত ৰাখিব লোকেল ছাগলী যদি পুহিছে লোকেল ছাগলীৰ হাইটটো খুব কমে 2.5 ফুটৰ পৰা 3 ফুট হ'ব পাৰে গতিকে আমি হাফ ওয়ালটো আপোনালোকে 2.5 ফুটৰ পৰা 3 ফুট ৰাখিব পাৰে আৰু যদি বিটেল বা উন্নত জাতৰ তেনেকুৱা ছাগলী পুহিছে তেতিয়াহ'লে আপোনালোকে হাফ ওয়ালটো যেহেতু বিটেল ছাগলীৰ যেটো হাইটটো আপোনাৰ 4 ফুট 4.5 ফুট হ'ব পাৰে গতিকে 4.5 ফুট বা আপোনাৰ 4 ফুট আপুনি হাফ ওয়াল ৰাখিব পাৰে দিয়াৰ কাৰণ সেইটোৱে যে হাফ ওয়াল দিলে ডাইৰেক্ট হাৱাটো ছাগলী গাত নপৰে আৰু তাৰ আধা অংশ যেটো খুলি থাকিব সেইখিনিৰে বায়ু সঞ্চালন হৈ পিনি ফ্ৰেছ অক্সিজেন সেইখন ফাৰ্মলৈ সোমাব গতিকে সদায় মনত ৰাখিব আপোনালোকে যেতিয়া গড়ালটো বনাব সেইদৰে বনাব চাৰিওকাষে বেৰটো দি নিদিব আৰু ৰেগুলাৰ ইন্টাৰভেলত আপোনালোকে এমোনিয়াটো সাফা কৰি থাকিব আৰু যদি তেনেকুৱা ধৰণৰ আপোনালোকে কৰি থাকে আপোনালোকক 100% গ্যাৰান্টি দি কৈছো আপোনাৰ ফাৰ্মত কেতিয়াও চৰ্দি কাহৰ যেটো প্ৰবলেম সেই প্ৰবলেমটো ছাগলীত দেখা নাপায় আৰু যদি হৈ আছে তেতিয়ালে আল্টিমেটলি কমি আহিব গতিকে সেইদৰে আপোনালোকে চাব যদি আপোনাৰ তেনেকুৱা ধৰণৰ সাপৰ চাৰিওকাষে বেৰ দিয়া আছে তেতিয়ালে আপুনি যদি এই ভিডিঅ'টো চোৱাৰ পিছত লগে লগেই ব্যৱস্থা গ্ৰহণ কৰক যাতে আপোনাৰ মল মূত্ৰবিলাক জমা হৈ পিনি এমোনিয়া জমা নহয় সেই কাৰণে আপোনালোকে সাবচিকুন কৰিব কাৰণ ছাগলীৰ যেটো মল মূত্ৰ সেইটো বহুত এমোনিয়া থাকে যেটো এটা সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে গতিকে আপোনালোকে সেইবিলাক সাফা কৰি
খেতি পথাৰত বা পাণ য'ত ৰুইছে সেইবিলাকত দিব পাৰে এটা ভাল সাৰ ফাৰ্টিলাইজাৰ হিচাপে কাম কৰে সেইটো কৰিলে দেখিব যে আপোনাৰ ছাগলীৰ চৰ্দি কাহৰ প্ৰব্লেমটো কমি আহিছে বা নাইকিয়া হৈ গৈছে যদি আপোনালোকে ছাগলী হাউচিঙৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰিব তাৰ কাৰণে মই এটা ভিডিঅ' বনাম আপোনাৰ বেলেগ এটা ভিডিঅ' বনাম ছাগলী গড়ালটো কেনেদৰে বনাব লাগে কিমান ওখ হ'ব লাগে বেৰটো কিমান ওখ হ'ব লাগিব কেনেকৈ বনাব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে জানিব বিচাৰে কমেন্ট কৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে নিশ্চয়কৈ পশুপালকসকলৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ